বন্ধু বিদ্যালয় কাৰ্যসূচী আমাৰ বিদ্যালয়ত আজি অনুষ্ঠিত কৰা হৈছে। বড়ি মধ্য ইংৰাজী বিদ্যালয় আৰু বড়ি বিদ্যাপীঠ এম.ই. স্কুলৰ মাজত বন্ধু বিদ্যালয় কাৰ্যসূচী আজি অনুষ্ঠিত হৈছে আমাৰ বড়ি এম.ই. স্কুলত। গতিকে আমাৰ ইতিমধ্যে ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী খেল ধেমালি অনুষ্ঠিত হৈছে আৰু বৰ্তমান আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা চলি আছে। গতিকে ইয়াৰ মাধ্যমেৰে আমি আশা ৰাখিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন দিশত শিক্ষাক বাদ দিও অন্যান্য দিশত যাতে আগবাঢ়ি যায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই কাৰ্যসূচীখিনি অনুষ্ঠিত কৰাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। বিভাগীয়ভাৱে আমি দায়িত্ব দিছোঁ। ইতিমধ্যে আমাৰ যিখিনি সহকাৰী শিক্ষক আছে দুইখন বিদ্যালয়ৰে, এই শিক্ষকসকলক আমি ইতিমধ্যে ইয়াৰ বিষয় হিচাপে প্ৰত্যেকটা বিষয়তে আমি খেল ধেমালি প্ৰতিযোগিতাই হওক, কুইজ প্ৰতিযোগিতাই হওক, আকস্মিক বক্তৃতাই হওক বা চিত্ৰাংকন প্ৰতিযোগিতাই হওক, এই ক্ষেত্ৰত আমি প্ৰত্যেককে দায়িত্ব দিছোঁ আৰু সেই দায়িত্ব অনুসৰি তেখেতসকলৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে। চৰকাৰে প্ৰতিখন শিক্ষানুষ্ঠান এনেকুৱা বাধ্যতামূলক কৰিছে। বাধ্যতামূলক এইটো আজি প্ৰায় 3 বছৰমানৰ পৰা এই ব্যৱস্থাটো গ্ৰহণ কৰিছে। আমি চৰকাৰক এইফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ, কাৰণ এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে এখন বিদ্যালয়ৰ লগত আন এখন বিদ্যালয়ৰ যিটো সংযোগ, তাৰ ফলত অন্ততঃ ছাত্ৰ ছাত্ৰীৰ মনৰ কথা আদান প্ৰদান হয়, শিক্ষকৰ মাজত মনৰ কথা আদান প্ৰদান হয় বা শিক্ষাৰ ক্ষেত্ৰতো কিছুমান আমাৰ মানে জটিল কথা আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ কাৰণে সহজ হৈ পৰিছে। চৰকাৰে আমাক খৰচ হিচাপে প্ৰতিখন বিদ্যালয়ক 5,000 টকাকৈ দিছে এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে। এইটো আচলতে এই অনুষ্ঠানটোৰ কাৰণে কম হৈছে, তথাপিতো আমি অনুষ্টুপীয়াকৈ সেইখিনি খৰচেৰে আমি এই অনুষ্ঠানটো কৰিবলৈ আমি অগ্ৰসৰ হৈছোঁ। তথাপিতো আমাৰ শিক্ষকসকলেও পকেটৰ পৰা কিছু অংশ কিছু হ'লেও খৰচ কৰিবলগীয়া হয়। আজিৰ এই অনুষ্ঠানটো চৰকাৰীভাৱে দুখন বিদ্যালয়ৰ মাজত বন্ধুত্ব স্থাপনৰ সূত্ৰে মানে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন খেল ধেমালি, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ এটা সুবিধা দিছে চৰকাৰে। চৰকাৰৰ এইটো ৰাজ্য চৰকাৰৰ নতুন পদক্ষেপ, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভাবোৰ বিকাশ কৰিবলৈ সক্ষম হৈছে। আৰু সেই উদ্দেশ্যে আজি বড়ি বিদ্যাপীঠ, মধ্য ইংৰাজী বিদ্যালয় আৰু বড়ি এম.ই. স্কুলে দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লগ লাগি একেলগে খেল ধেমালি অনুষ্ঠিত কৰিছে আৰু এটা প্ৰীতি ভোজনৰো আয়োজন কৰিছে দুয়োখন বিদ্যালয়ে লগ লাগি। আৰু এই ক্ষেত্ৰত বিভিন্ন ৰাইজে ইয়াতে সহযোগ কৰিছে। সেইকাৰণে আমি আটাই ইয়াত আছোঁ। মই ইয়াত পৰিচালনা মই ইয়াত চোৱা চিতা কৰি আছোঁ। ভাল লাগিছে অনুষ্ঠানটো, এইখিনিয়ে আৰু। চৰকাৰে যিখিনি আয়োজন কৰিছে বা অনুষ্ঠানটো খুবেই ভাল, কিন্তু বিভিন্ন শিক্ষানুষ্ঠান আমি দেখা নাই। আজি যিটো অনুষ্ঠান হৈছে বিভিন্ন স্কুলত দেখা নাই। এতিয়ালৈকে কি কয় ক্ষেত্ৰত? বিভিন্ন স্কুলত এইটো বস্তু আজি 4 দিনমান আগৰ পৰা আৰম্ভ হৈছে। আমাৰ পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত যিখিনি বিদ্যালয় আছে তাত আজি আমাৰ অনুষ্ঠিত হোৱাৰ আজি 4 দিনমানহে হ'ল আৰু প্ৰত্যেক বিদ্যালয়তে হৈ আছে, বস্তুটো চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।